ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ চাৰিদফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদ অব্যাহত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আজিও ধেমাজি বিশ্বনাথ গোৱালপাৰা শ্ৰীভূমি তেজপুৰত প্ৰতিবাদত বহিছে ঠিকাভিত্তিক কৰ্মচাৰীসকল সমান্তৰালকৈ ৰাজ্যৰ আন প্ৰান্ততো প্ৰতিবাদত বহিল পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও দাবীত বিগত কেইবা সপ্তাহ প্ৰতিবাদ অব্যাহত ৰাখিছে কৰ্মচাৰীসকলে আমি আপোনালোকক পুনৰ এই খবৰটো জনাইছো চাৰিদফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদ অব্যাহত আছে এই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আজিও সেই প্ৰতিবাদী কাৰ্যসূচী চলি আছে আমি তাৰে কিছু পৰিৱেশ দেখাবলৈ আপোনালোকক উদালগুৰিলৈ লৈ যাম য'ৰ পৰা মুছাদ্দিক হুছেইন আমাৰ সৈতে সংযুক্ত হৈছে মুছাদ্দিক মই আপোনাৰ কাষলৈ আহিছো এই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতিবাদ তুংগত আছে তেওঁলোকে দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ আগবঢ়াই লৈ যাবলৈ অংগীকাৰবদ্ধ উদালগুৰিৰ গোটেই পৰিৱেশটো এবাৰ দেখুৱাওক হয় নিশ্চিতভাৱে আচলতে ৰাজীৱ ক'ব লাগিব আৰু এই মুহূৰ্তত মই উদালগুৰি ডিয়াৰ সন্মুখত আছোঁ কেমেৰা সহযোগী বাবুৰিয়ানে দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে তেখেতসকলৰ যি দাবী সমগ্ৰ ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যি ঠিকাভিত্তিক কৰ্মচাৰী উন্নয়ন পৰিষদে তেখেতসকলে কৰ্মবিৰতিৰ অৱস্থান ধৰ্মঘটৰ আজি দুদিনীয়া তেখেতসকলৰ যি অৱস্থান ধৰ্মঘট এই অৱস্থান ধৰ্মঘট তেখেতসকলে আচলতে পালন কৰিছে আৰু সম্পূৰ্ণৰূপে আচলতে আজি দুদিন ধৰি সমগ্ৰ আচলতে ৰাজ্যতে তেখেতসকলৰ যি ব্লকসমূহ আছে বা খণ্ড উন্নয়নসমূহৰ কাৰ্যালয়সমূহ এক স্তব্ধ হৈ পৰিছে বিশেষকৈ এই মুহূৰ্তত মই আছোঁ উদালগুৰি জিলাৰ যি 11টা খণ্ড উন্নয়ন বিষয়া বা ব্লক আছে এই ব্লকৰ কৰ্মচাৰীসকলে কালিৰ পৰা এই ধৰণে তেখেতসকলে আচলতে চাৰিটা মূল দাবী লৈ তেখেতসকলে আচলতে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তেখেতসকলে অংশগ্ৰহণ কৰিছে তেখেতসকলৰ দাবী হ'ল তেখেতসকলে যি বৰ্তমান বেতন পাই আছে এই বেতনতকৈ নিম্নতম তেখেতসকলক 30,000 টকা এককালীন বেতন হিচাপে দিব লাগিব আৰু বছৰি প্ৰায় 10% বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰাৰ তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু এই যি দীৰ্ঘদিনীয়া তেখেতসকলৰ যি চাকৰিৰ কাৰ্যকাল তেখেতসকলৰ প্ৰায় 60 বছৰ কৰিব লাগিব আৰু ঠিক সেইধৰণে HR পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত তেখেতসকলে আচলতে ৰাজ্যজুৰি এই যি অৱস্থান ধৰ্মঘট বা আন্দোলনৰ কাৰ্যসূচী তেখেতসকলে ঘোষণা কৰিছে আৰু এই মুহূৰ্তত মোৰ লগত আছে ইয়াৰ কৰ্মবিৰতিত এটা অৱস্থানত অংশগ্ৰহণ কৰা এগৰাকী নেত্ৰী মই তেখেতৰ পৰা জানিম কিন্তু চৰকাৰে আজি পৰ্যন্ত আপোনালোকৰ এই মুহূৰ্তলৈ কিন্তু আপোনালোকৰ যি দাবী সেই দাবী কিন্তু চৰকাৰে মানি লোৱা নাই পৰৱৰ্তী পৰ্যায়ত এই গোটেই সংগ্ৰামখন আপোনালোকে কেনেধৰণে আগুৱাই লৈ যাব হয় নমস্কাৰ মই প্ৰয়াত মিষ্টাৰ প্ৰদীপ নাগৰ ৱাইফ আজি এই ধৰ্মঘট অনুষ্ঠানত আমাৰ সতীৰ্থবৃন্দৰ সৈতে আমি একেলগে বহি ইয়াত ধৰ্মঘট অনুষ্ঠানত আমি সহভাগী হৈ পেলাই আমি চৰকাৰক ক'বলৈ বিচাৰিছোঁ যে আমি যি 17 বছৰ ধৰি আমি আমাৰ আমি আমাৰ সেৱা আগবঢ়াই আছোঁ এই গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ বিভাগত আমি আমাৰ সেৱা আমি আগবঢ়াই আহিছোঁ সুদীৰ্ঘ 17 বছৰ ধৰি কিন্তু আমি সেই সেৱাৰ বিনিময়ত আমি আজি বহুত ক্ষেত্ৰৰ পৰা বঞ্চিত হৈ আছোঁ যিহেতু আমাৰ ন্যূনতম মজুৰি আমাৰ সুনিশ্চিত নহয় আমাৰ ভৱিষ্যত আমাৰ যিসমূহ আমি সুবিধা পাব লাগে সেই সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ সেয়েহে আমি একেলগে হৈ আমি আজি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ তথা আমি আবেদন কৰিব বিচাৰিছোঁ এই মিডিয়াৰ যোগেদি যে আমাৰ যিসমূহ দাবী আছে সেই দাবীসমূহ যাতে তেওঁ অতি শীঘ্ৰেই তেওঁলোকে পৰিপূৰ্ণ কৰে আৰু আমাৰ ভৱিষ্যত যেন তেওঁলোকে সুনিশ্চিত কৰে যিহেতু আমি এনৰেগা তথা প্ৰত্যেকটো কামে আপোনালোকে আচলতে কৰে মই আন এজন ব্যক্তি আছে মই তেখেতৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত চাওক আমি কৰ্মবিৰতি 11 তাৰিখৰ পৰা কৰি আছোঁ ইয়াত জিলা পৰ্যায়ত আমাৰ আজি 2 দিন হ'ল গতিকে আমি চৰকাৰৰ ওচৰত আমি আবেদন কৰিছোঁ আমাৰ যি ন্যায্য দাবী এই ন্যায্য দাবী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি বিচাৰ কৰি আমাৰ এই কাৰ্যসূচী ৰূপায়ণ যে আমি কৰি আছোঁ আমাক এটা সিদ্ধান্তত উপনীত কৰি দিয়ে এইটোৱে আমি বিচাৰিছোঁ আৰু যদি আমাৰ বিভাগীয় কৰ্তৃপক্ষ বা আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে যদি তেখেতসকলে আমাৰ ওপৰত যদি এই যিটো ন্যায় বা আমি যি প্ৰাপ্য এই পাব লগাখিনি যদি
আমাক সুনিশ্চিত কৰি প্ৰদান কৰে তেতিয়াহ'লে আমি আমাৰ যি ধৰ্মঘট কাৰ্যসূচী আমি ইয়াৰ সামৰণি মাৰি আমি আমাৰ কৰ্মস্থলীত আমি যামগৈ নিশ্চিতভাৱে আচলতে দেখুৱাইছোঁ ৰাজীৱ এই পৰিৱেশ আৰু বিশেষকৈ ক'ব লাগিব যিসকল আচলতে কৰ্মী আছে বা তেখেতসকল কৰ্মৰত হৈছে এইসকল হয়তো কিছুদিন পিছত তেখেতসকলে আচলতে চাকৰিৰ পৰা অৱসৰ ল'ব লাগিব গতিকে সেই চাকৰি যি তেখেতসকলৰ কাৰ্যকাল নিশ্চয়কৈ মুছাদ্দিক আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ